Good afternoon, everyone. So today's topic of discussion is secondary and senior secondary education. That Unit 7, মাধ্যমিক শিক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষাৰ শিক্ষা ব্যৱস্থা অৰ্থাৎ আন্তঃগাঁথনি ব্যৱস্থা আৰু তাৰ বিভিন্ন ধৰণৰ গুৰুত্বৰ কেনেকুৱা ধৰণৰ গুৰুত্ব আছে বা কেনেকুৱা ধৰণৰ পৰ্যায় আমাৰ মাধ্যমিক ব্যৱস্থা স্বাধীনতাৰ পিছত কেনেকুৱা ধৰণৰ আমাৰ বৰ্তমান স্টেটাস বা যিকোনো আমি যদি এডুকেশ্যনেলি চাওঁ কিমানখিনি আগবাঢ়া বা কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট একচুৱেলি আমি এইটো চাম সো আমি যেতিয়া এইটো আমাৰ আজি সম্পূৰ্ণ এটা নতুন এটা ইউনিট 7 অৰ্থাৎ ইউনিট 6 টো আমাৰ লাষ্ট ক্লাছত শেষ হৈছে সো ইউনিট 7 হৈছে secondary and senior secondary education এতিয়া আমি যেটা secondary education বুলি কওঁ অৰ্থাৎ আমি সবে এই স্টেজটো পাৰ হৈ আহিছো হয় না আমি সবে এই স্টেজটো আমি আমাৰ এডুকেশ্যন ব্যৱস্থাত আমি সবে পাৰ কৰি আহিছো আমাৰ স্কুল লাইফৰ থ্ৰুদি সো আমি যেটা মাধ্যমিক শিক্ষা ব্যৱস্থা কওঁ বা উচ্চ মাধ্যমিক শিক্ষা ব্যৱস্থা কওঁ আসলে আমি সিনিয়ৰ সেকেন্ডাৰী এডুকেশ্যন আমি এটা অৰ্থাৎ আমি জানো আহক কি যে মাধ্যমিক শিক্ষা একচুৱেলি আমি কেনেকুৱাকে ক'ব পাৰো কিছে মাধ্যমিক শিক্ষা শৈক্ষিক গাঁথনিৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় এটা এডুকেশ্যনেল সিগনিফিকেন্স হয় এটা এনেকুৱা ধৰণৰ ষ্টেজ কিয়নো ই শিক্ষাৰ্থীসকলৰ এটা উচ্চ শিক্ষাৰ বাবে সদায় প্ৰস্তুত কৰে উচ্চ শিক্ষা মানে আমি 10 ক্লাছ 2 লেভেলৰ কাৰণে আমাৰ এই মাধ্যমিকে আমাৰ সিনিয়ৰ যেকে 6 7 8 এই পিৰিয়ডত আমাক সদায় হায়াৰ এডুকেশ্যনলৈকে আবার কি কৰে প্ৰিপেয়াৰ কৰে দশবাৰ দ্বাদশ শ্ৰেণীবোৰ মাধ্যমিক পৰ্যায় গঠন কৰে আৰু দ্বাদশ শ্ৰেণী উচ্চতৰ মাধ্যমিক পৰ্যায় হিচাপে আমি সদায় আনন্দিত কৰা হয় বুলি কৈছে এতিয়া মাধ্যমিক শিক্ষাৰ আমি অন্তিম 2 বছৰ প্ৰায় উচ্চতৰ মাধ্যমিক শিক্ষা বা প্লাস 2 পৰ্যায় বুলিও কোৱা হয় বুলি কয় ঠিক তেনেকৈ কি যে মাধ্যমিক শিক্ষা আমাৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিশুৰ স্বাভাৱিক বয়সৰ গোট হৈছে ক্ৰমান্বয়ভাৱে আমি 14 বছৰৰ পৰা 16 বছৰ আৰু 16ৰ পৰা 18 বছৰলৈ কৈছে ঠিক তেনেকৈ স্বাধীনতাৰ পিছতে অৰ্থাৎ ইন্ডিপেন্ডেন্সৰ পিছতে ভাৰত চৰকাৰে আমাক কি কৰিছে মাধ্যমিক শিক্ষাৰ স্থিতিটো সদায় পৰ্যালোচনা কৰিবলৈ আমাৰ কেইবাখনো সমিতি আৰু আয়োগ নিয়োগ কৰা হৈছে আমি আগতে কমিশনছ বিলাক পঢ়িছো যেনেকৈ মুডালিয়াৰ কমিশন হয়নে লক্ষ্মণ স্বামী মুডালিয়াৰ সদায় সেকেন্ডাৰী এডুকেশ্যনৰ লগত মুডালিয়াৰ কমিশন কোৱা যায় কেনেকুৱা ধৰণৰ আমাক ৰিকমেন্ডেশনছ আছিল আমি সেইখিনি বস্তু আমি আলোচনা কৰিছোৱে তো স্বাধীনতাৰ পিছতে শিক্ষাৰ স্থিতি পৰ্যালোচনা কৰিবলৈ কেইবাখনো কি কৰিছে সমিতি আৰু আয়োগ নিয়োগ কৰিছে এটা মাধ্যমিক শিক্ষাৰ শৈক্ষিক আমাৰ যিমানখিনি যন্ত্ৰ আটাইতকৈ দুৰ্বল সংযোগ বুলিও আমাৰ কোৱা যায় যাৰ বাবে আমাৰ জৰুৰী সংস্কাৰৰ প্ৰয়োজন বুলি কৈছে এতিয়া আমি যদি ইনষ্টিটিউচনেল আমি ষ্ট্ৰাকচাৰ চাওঁ আমি তেতিয়া কওঁ যে আমাৰ institutional structure secondary and senior secondary level যে আমি যিকোনো কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আমি দক্ষ প্ৰকাশন মানে আমাৰ স্কিল আৰু ব্যৱস্থাপনা থকাটো অতিবাস্য হয় আমাৰ দেশত বিদ্যালয় প্ৰশাসন বা আমাৰ যিমানখিনি আমাৰ বিশেষকৈ মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় এইবোৰ যে আছে আমাৰ তিনিটা মূৰৰ অধীনত পৰে এতিয়া আমি বুজি পাওঁ যে তেওঁলোকে কেনেদৰে কাম কৰে আৰু মাধ্যমিক শিক্ষাত প্ৰভাৱ পেলায় আৰু কেন্দ্ৰীয় স্তৰ ৰাজ্যিক স্তৰ স্থানীয় স্তৰ পৰিছে কেন্দ্ৰীয় স্তৰৰ শিক্ষা মন্ত্ৰালয় অৰ্থাৎ আগতে মানৱ সম্পদ বা আমাৰ দেশত নীতি শৈক্ষিক বিকাশ বা আমাৰ বিশেষকৈ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা এই গোটেই বস্তুবোৰ আমি দেখাও ঠিক আছে তো ঠিক তেনেকুৱাই আমি যদি চাওঁ তেতিয়া আমাৰ আমি গম পাওঁ আগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আছিলে তাৰ পিছত আমাৰ যিমানখিনি আমি যেতিয়া চাওঁ কি যে বিদ্যালয় আৰু
আমাৰ বিদ্যালয়ৰ লগতে আমাৰ গোটেইখিনি সাক্ষৰতা বিভাগ মাধ্যমিকৰ লগত আমাৰ জড়িত হৈছে আৰু তাৰ লগতেই আমি চাওঁ যে শিক্ষা আৰু সাক্ষৰতা বিভাগ মাধ্যমিক বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো উন্নত মানদণ্ড ঠিক তেনেকুৱাকে আমি গম পাওঁ যে আমাৰ গোটেইখিনি বস্তু আমি ইয়াতে শিক্ষাৰ ক্ষেত্ৰতো আমি লেনদেন কৰাৰ দায়বদ্ধ হওঁ ঠিক তেনেকে এই মন্ত্ৰালয়ৰ আমি যে নেতৃত্ব তৈয়াৰ কৰিছে যে শিক্ষামন্ত্ৰীৰ নামত আমি গোটেইখিনি আমি গম পাওঁ আৰু সেয়াই আমি ইয়াৰ লগত আমি য'ত যিনো ৰাজ্যিক মন্ত্ৰী আছে যাক বিভাগৰ আমি গম পাওঁ ঠিক আছে তো ঠিক সেয়াই কি যে আমি যেতিয়া আমি চাওঁ আছে সো হেতুত গম পাওঁ এটা বিদ্যালয় শিক্ষা আমাৰ যিমানখিনি থাকে এইখিনিত তেওঁলোকে সদায় আমাক এটা হেল্প কৰে আৰু তাৰ লগতেই আছে তো এই বিষয়ত চৰকাৰে সহায় আৰু পৰামৰ্শ দিয়ে বুলি কৈছে ভাৰতত শৈক্ষিক বিকাশৰ সৈতে কৰাৰ বাবে শৈক্ষিক কাৰ্যসূচী পৰিকল্পনা ৰূপায়ণ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাক সম্পৰ্ক গতিশীল কৰাৰ বাবে সদায় প্ৰস্তুত কৰে ঠিক তেনেকেই আমি গম পাওঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে মেইনলি মাধ্যমিক শিক্ষা পৰিষদৰ লগতো জড়িত হৈ আছে আৰু ঠিক তেনেকুৱাকে আমি গম পাওঁ যে আমাৰ ইয়াৰ লগত জড়িত আমাৰ প্ৰত্যেকখন আমাৰ এয়া আছে ঠিক তেনেকুৱাকে আমি ইয়াতে তাৰ লগত আমাৰ ব্যৱস্থাও আছে বুলি কৈছে ঠিক আছে তো আমি বলছে এতিয়া ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠান বা NIOS যক মই ক'লো নৱোদয় বিদ্যালয় হওক বা আমাৰ যিমানখিনি সেয়াই হওক এইখিনিৰ লগত জড়িত আমি একে বস্তু আমি আদিৰ দৰে আন কেইবাটাৰ প্ৰতিষ্ঠানৰ গঠন আমি তাৰ লগত আমি জড়ি দিব পাৰোঁ ঠিক আছে এতিয়া মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমি সদায় ৰাজ্যিক পৰ্যায়ৰ শৈক্ষিক আমাৰ সমালোচনাই হওক বা আমাৰ যেনেকুৱাই নহওক কিয় এইখিনিৰ লগত আমি সদায় জড়িত আমি দেখিব পাৰোঁ আৰু তাৰ লগতে ৰিলেটেড আমি কিছু মানে আমি ক্ৰমান্বয়ভাৱে আমি কি কৰিব পাৰোঁ ৰাজ্যিক শিক্ষা পৰিষদৰ SCRT বা আমি SIT ৰাজ্যিক সম্পদ কেন্দ্ৰ ইত্যাদি আমি চাবলৈ পাৰোঁ বুলি কৈছে ঠিক আমি এটোও গম পাওঁ যে আমাৰ যিমানখিনি আমাৰ সম্পদ কেন্দ্ৰীয় আছে সেইখিনিৰ লগত শিক্ষা ৰাজ্যিক নিয়ন্ত্ৰণৰ অৰ্থ হৈছে যে শিক্ষানুষ্ঠানসমূহ আমি ৰাজ্যৰ নিয়ন্ত্ৰণত আছে কিছুমানহে আমি শিক্ষা অনুষ্ঠান আমি গম নাপাওঁ তো ঠিক তেনেকুৱাই আমি এটো গম পাওঁ যে আমাৰ যিমানখিনি আমি আমাৰ পৰিচালিত আৰু বিত্তীয় যোগাযোগ ধৰা হয় বুলি কৈছে ঠিক আছে এতিয়া শিক্ষাৰ বিভিন্ন খণ্ড যেনে আমাৰ উচ্চ শিক্ষা কাৰিকৰী বা তাৰ লগত আমাৰ যিমানখিনি আছে
তাৰ লগত আমি গম পাও যে আমাৰ বিভিন্ন ধৰণৰ মন্ত্ৰালয় থাকিব পাৰে আৰু সেই ৰাজ্যিক বিধানসভাৰ প্ৰতিটো মন্ত্ৰালয়ৰ অধীনত এটা সঞ্চালকে কাম কৰে বুলি কৈছে তো ঠিক তেনেকৈ আমি গম পাম ৰাজ্যিক পৰ্যায়ত শিক্ষামন্ত্ৰী বিদ্যালয় শিক্ষা গাঁথনি আছে তেওঁৰ অধীনত আমাৰ সচিবালয় আছে ঠিক তেনেকৈ সচিবালয়ৰ পাখৰখিনিত আমাৰ মুৰব্বী আছে আৰু সেই মুৰব্বীৰ লগতে আমি খিনি গম পাওঁ বুলি কৈছে ঠিক আছে আৰু সেই ওচৰতো আমি গম পাওঁ ঠিক তেনেকুৱাই তেওঁক খুচিয়া বা উপসচিবালয়ে সহায় কৰে বুলি কৈছে ঠিক তেনেকুৱাই তো ৰাজ্যজুৰি প্ৰাথমিকৰ লগতো আমাৰ তেনেকুৱা ধৰণৰ আমাৰ আছে সঞ্চালকৰ কাৰ্যবাহী মুৰব্বী আৰু সঞ্চালক সহকাৰী সঞ্চালক আৰু উপসঞ্চালকও সহায় কৰে আৰু সেয়েহে তাৰ লগতে আমি বহুতো বিভিন্ন ধৰণৰ আমি ইয়া দেখা পাওঁ এতিয়া জিলা প্ৰশাসন বা জিলাসমূহৰ নিকিট বা আমি যেতিয়া চাওঁ তেতিয়া আমি এইটোও গম পাওঁ যে বিভিন্ন ধৰণৰ আঞ্চলিক বা চক্ৰ কাৰ্যালয় বিভক্ত কৰা হৈছে প্ৰতিটো অঞ্চল বা বিত্তীয় এজন চক্ৰ বিষয়াৰ লগত মাৰ আহে ঠিক তেনেকৈ আমি গম পাওঁ যে প্ৰতিটো অঞ্চল বা বিত্তীয় এজন চক্ৰ বিষয়াৰ দায়িত্ব আছে বুলি কয় ঠিক তেনেকুৱাকৈ আমি গম পাওঁ আমাৰ এইবোৰ তেওঁৰ বিদ্যালয়ৰ চোৱা চিতা কৰে যে বিদ্যালয়ৰ বিভিন্ন ধৰণৰ পৰিকাঠামোপন বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ এয়া আছে তো আমি যেতিয়া গম পাওঁ যে শিক্ষা বিভাগ আৰু জিলা বিভাগৰ লগত আমাৰ জড়িত বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাওঁ এতিয়া শিক্ষা বিভাগ আৰু আনহাতে আন ৰাজ্যৰ বিভাগ আৰু জিলা পৰ্যায়ৰ মাজত আমি এটা স্থাপন হ'ব পাৰে বুলি কয় আৰু স্থানীয় সংস্থাৰ বাবে আমি ভিতৰতো চাব পাৰো বুলি কয় আৰু অন্তৰ্ভুক্ত থাকে আৰু এতিয়া ভাৰতত বেছিভাগ ব্যক্তিগত বিদ্যালয় শ্ৰেণী বা থাকে বা তাৰ নেক্সট হৈছে কিছু অন্তৰ্ভুক্ত অৰ্থাৎ সেইবোৰ ব্যক্তিগতভাৱে পৰিচালিত হয় কিন্তু ৰাজ্যৰ পৰা তেওঁলোকে সদায় ব্যয় প্ৰায় 97% প্ৰাপ্ত কৰে বুলি কয় এতিয়া ভাৰতত ব্যক্তিগতভাৱে আমি যদি কিবা পাৰ্টিচিপেট কৰোঁ বা অংশগ্ৰহণ কৰোঁ তেতিয়া আমি মাধ্যমিক শিক্ষা আদায় প্ৰদান কৰা অতি উচ্চ মানে দৰকাৰ এতিয়া মাধ্যমিক শিক্ষা মূলত হয় যে বস্তুটো এনেকুৱা যে ব্যক্তিগতভাৱে আমাৰ সংস্থাৰ দ্বাৰা পৰিচালিত হয় কিন্তু চৰকাৰে অদান সহায়ক প্ৰণালীৰ জৰিয়তে পুঁজি যোগাযোগ কৰা অনুদান সহায় প্ৰণালীৰ আঁৰৰ মৌলিক দৰ্শন হৈছে মাধ্যমিক শিক্ষা বা পৰিচালিত স্থানীয় প্ৰচেষ্টা আৰু আমাৰ যোগাযোগ অনুপ্ৰাণিত কৰা বা আমাৰ বিভিন্ন ধৰণৰ সময়ৰ লগে লগে ৰাজ্য চৰকাৰৰ আমাৰ অনুদানৰ আকাৰ বৃদ্ধি কৰিছিল আৰু তাৰ লগত ব্যক্তিগতভাৱে সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহ আমি সকলো ব্যয়ৰ বাবে আমি বিত্তীয় যোগাযোগ ধৰিছিলে
ঠিক তেনেকৈ ইয়াৰ ফলস্বৰূপে কি যে ব্যক্তিগতভাৱে ব্যৱস্থাপনাভাৱে বৃহৎ সংখ্যাক আমি প্ৰতিষ্ঠান জ্ঞাপন কৰিছিল আৰু ভাৰতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বিভিন্ন প্ৰকাৰৰ ব্যৱস্থাপনা আমি থাকে বিভিন্ন ধৰণৰ থাকে এটা চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় ভাৰতৰ বহুতো বিদ্যালয় কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হয় যেনেকৈ চৰকাৰৰ বহুতো বিদ্যালয় খুলিছে যিবোৰ ইয়াৰ দ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ বিদ্যালয়ৰ শিক্ষাৰ বাবে ৰাখিবলৈ চৰকাৰে যথেষ্ট সুবিধা আৰু সমৰ্থন প্ৰদান কৰে ব্যক্তিগতভাৱে ব্যৱস্থাপনাৰ দ্বাৰা পৰিচালিত হয় আৰু তাৰ লগতে বিদ্যালয় ভাৰতত বৃহৎ সংখ্যক বিদ্যালয় আছে যিবোৰ ব্যক্তিগতভাৱে সংস্থাৰ দ্বাৰা পৰিচালিত হয় এই সকলো ব্যক্তিগত সংস্থাৰ পঞ্জীয়ন দ্বাৰা প্ৰয়োজন আৰু পঞ্জীভুক্ত সংস্থা হিচাপে কাম কৰা উচিত ঠিক তেনেকৈ সংখ্যালঘু প্ৰতিষ্ঠান দ্বাৰা পৰিচালিত বিদ্যালয় কেইবাটাও ধৰ্মীয় সংগঠন বহুতো বিদ্যালয় খুলিছে আৰু শৈক্ষিক সুবিধা আৰু সম্প্ৰদান অৰিহণা যোগাইছে এতিয়া সংবিধানে ইয়াৰ অনুচ্ছেদ এই জৰিয়তে প্ৰতিষ্ঠান শিক্ষানুষ্ঠানভাৱে স্থাপনৰ ব্যৱস্থা কৰিছে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক যিমানখিনি আমাৰ বিদ্যালয় আমাৰ শিক্ষা ব্যৱস্থা আছে ৰেগুলেটৰী বডিজ আছে অফ সেকেন্ডাৰী এডুকেশ্যন সেইখিনি আমি জানাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা অৰ্থাৎ নৱম দ্বাদশ শ্ৰেণী এইটো হৈছে যে আমাৰ ৰাজ্য চৰকাৰৰ দায়িত্ব বিদ্যালয়ৰ বা বিভিন্ন ধৰণৰ শিক্ষাৰ সংশ্লিষ্ট ৰাজ্যিক বিভাগৰ দ্বাৰা স্বীকৃতি দিয়া হয় দশম আৰু দ্বাদশ শ্ৰেণীৰ শেষত ৰাজহুৱা পৰীক্ষা হয় তাৰ লগত আমাৰ অনুষ্ঠিত কৰা প্ৰতিখন স্বীকৃতি বিদ্যালয়খনে পৰীক্ষা নিৰীক্ষা কৰি অনুষ্ঠিত কৰা বোৰ্ড বা পৰিষদৰ সৈতে সংযুক্ত হ'ব লাগিব বুলি কয় তিনিখন ৰাষ্ট্ৰীয় বোৰ্ডৰ সৈতে অৰ্থাৎ CBSE বা আমাৰ NIOS প্ৰায় প্ৰতিখন ৰাজ্যৰ নিজা বোৰ্ড আছে ঠিক আছে আৰু সেই বোৰ্ডেদি আমাৰ কি হয় কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায়ত আমি বহুতো সংস্থা আছে আৰু মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়তো আমাৰ শিক্ষাৰ সুচাৰু ব্যৱস্থাপনা আৰু প্ৰশাসনৰ সুবিধাৰ বাবে কাম কৰে বুলি কয় কেন্দ্ৰীয় পৰ্যায়ত আমাৰ যিমানখিনি NCERT দৰে কিছুমান সংস্থা আছে লগতে ৰাজ্যিক পৰ্যায়তো আছে ইয়াৰে কিছুমান শৰীৰৰ বিষয়ে চমুকৈ আলোচনা কৰিব লাগিব প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰীক্ষা নেক্সট হৈছে NCERT বিদ্যালয়ৰ শিক্ষাৰ গুণগত উন্নত অনাৰ বাবে এক সংস্থান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ই বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ বাবে এক সম্পদ কেন্দ্ৰ হিচাপে কাম কৰে বিদ্যালয় শিক্ষাৰ সমস্যাৰ সৈতে সম্পৰ্কিত তাৰ লগতে ই শৈক্ষিক উদ্ভাৱনা গৱেষণা বিকাশ আৰু প্ৰকাশৰ সৈতে সম্পৰ্কিত কাৰ্যসূচী হাতত লয় NCERT বিদ্যালয় পৰ্যায়ৰ বাবে আৰ্হিৰ পাঠ্যপুথি হেণ্ডবুক গাইডবুক পৰিপূৰক পঢ়া আদিও প্ৰকাশ কৰে
ইয়াৰ ভূমিকা হৈছে যে এথিঅপি আঞ্চলিক মহাবিদ্যালয় বিলাকত সমূহত প্ৰশাসন নিৰীক্ষণ কৰা বিদ্যালয়ৰ যিমানবোৰ আমাৰ আছে যে আমি বিভিন্ন ধৰণৰ শিক্ষাৰ সকলো শাখাত হয় আৰু তাৰ লগত প্ৰচাৰ আৰু সমন্বয় সাধন কৰা হয় তাৰ বাবে এক সেৱা আৰু শিক্ষাৰ কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু আমি তাতে দেখিবলৈ পাওঁ যে আমাৰ শিক্ষাৰ্থী আৰু সম্পৰ্কিত আমাৰ যিমানখিনি শিক্ষা আছে তাৰ লগত গ্ৰহণযোগ্যভাৱে আমি গম পাওঁ ঠিক তেনেকৈ শিক্ষাৰ্থী আৰু সম্পৰ্কিতভাৱে আমি প্ৰকাশ কৰা অধ্যয়ন সামগ্ৰী প্ৰস্তুত কৰা হয় ঠিক তেনেকুৱা শিক্ষাৰ্থীৰ সম্পৰ্কিত শিক্ষকৰ যিমানবোৰ আমাৰ বিজ্ঞান আছিলে সেইখিনিৰ লগতে আমি তাতো গম পাওঁ বিজ্ঞান প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানতো আমি গম পাওঁ বিজ্ঞান প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানৰ প্ৰতি প্ৰদানৰ আমি বাবে প্ৰতিভাশালী আমি যিমানখিনি শিক্ষাৰ্থীসকলৰ সন্ধান কৰাটো বুজাইছে বিদ্যালয়সমূহত উন্নত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয় কৰা বা কাৰ্যসমূহ হাতত লোৱা বা উন্নত শৈক্ষিক কৌশল আৰু পদ্ধতিৰে জ্ঞান প্ৰচাৰ কৰা আৰু বিশেষ অধ্যয়ন জৰীপ আৰু অনুসন্ধান কৰা ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ৰাজ্যিক শিক্ষা প্ৰতিষ্ঠান তাৰপিছত আমি গ্ৰেডুৱেশ্যন বৃদ্ধিৰ ফলস্বৰূপে আমি গম পাওঁ ঠিক তেনেকৈ আমি এইটো ৰাজ্যখনত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল এছিআৰটিৰ কামবোৰ হৈছে বিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তনত এজেণ্ট হিচাপে কাম কৰা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত পাঠ্যক্ৰম বিকশিত কৰা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষা ব্যৱহাৰৰ বাবে পাঠ্যপুথি আমি নিৰ্দেশমূলকভাৱে সামগ্ৰী প্ৰস্তুত কৰা কেন্দ্ৰীয় শৈক্ষিক প্ৰযুক্তি প্ৰতিষ্ঠান এক ভৱিষ্যতৰ অংশ হিচাপে স্থাপন কৰা হৈছিল আৰু উদ্দেশ্য আছিল যে বিদ্যালয়ৰ পৰ্যায়ত শৈক্ষিক প্ৰযুক্তি প্ৰদান কৰা প্ৰচাৰ কৰা আৰু এইটো এটা সংস্থা যি MSRDৰ অধীনত কাম কৰে ই বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মানদণ্ড আৰু উন্নত কৰাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ প্ৰচাৰ কৰে
তাৰ লগত চেনেল আমাৰ যিমানখিনি আছে আমাৰ open school national institute of open school Institute of Open Schooling 1989 চনৰ নৱেম্বৰত হৈছিল আমাৰ NEP National Policy and Education 1986 চন অনুসৰি আমাৰ কি হৈছিল ভাৰত চৰকাৰৰ MSRD চৰকাৰৰ লগত আমাৰ সংযুক্ত হৈছিল NIOS ৰ লক্ষ্য হৈছে যে মুক্ত আৰু দূৰত্ব শিক্ষণৰ লগত পদ্ধতিৰ জৰিয়তে আমি কাম কৰো ঠিক আছে ঠিক তেনেকুৱাকে আমি নৱোদয় বিদ্যালয় সমিতিৰ লগত আমাৰ এক সংগঠন যি প্ৰতিখন জিলাৰে আমাৰ জন্ম হয় আৰু ৰাষ্ট্ৰীয় বিকাশতো হয় বোৰ্ডৰ মূল উদ্দেশ্য হৈছে যে শিক্ষাৰ্থীৰ কেন্দ্ৰীয় আমাৰ কি কৰিব পাৰো আমি দৃষ্টান্ত প্ৰস্তুত কৰি শিক্ষণৰ লগত আমি জড়িত ৰাখিব পাৰো বুলি কৈছে ঠিক আছে তো এয়ে কৈছে যে আমাৰ দিল্লীত আছে যে কাৰ্যবোৰৰ সম্পৰ্ক কৰি প্ৰায় 10টা আঞ্চলিক কাৰ্যালয় আছে বুলি কৈছে আমাৰ এই গোটেইখিনি লগত ৰিলেটেড আৰু ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ যে থাকে আমাৰ সেইখিনি লগত আমি গম পাওঁ যে ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষাৰ বাবে পৰীক্ষাত 1958 চনত স্থাপিত হৈছিল বুলি কৈছে আৰু তাৰ লগত আমি এটো ভাৰতৰ বিদ্যালয় শিক্ষাৰ বাবে এটা ব্যক্তিগত পৰীক্ষাত উচ্চ মানদণ্ডৰ শৈক্ষিক প্ৰচেষ্টাৰ লগতো জড়িত আছে বুলি কৈছে ভাৰতীয় বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু ব্যক্তিমূলক শিক্ষাৰ লগত জড়িত আমাৰ যিমানখিনি আছে সেইখিনিৰ লগত আমি গম পাওঁ ৰাজ্যিক শিক্ষা পৰিষদ হৈছে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ লগত আমাৰ শিক্ষা ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ ক্ষেত্ৰত সংস্থা হিচাপে কাম কৰা মাধ্যমিক এটা প্ৰস্তাৱ আছে এতিয়া আমি
শিক্ষাৰ ক্ষেত্ৰত বুলি ক'লেও আমি বহুত বুজি পাওঁ আছে এতিয়া আমি যেতিয়া শ্ৰেণীভাৱে পৰীক্ষা অনুষ্ঠিত কৰো তেতিয়া আমি গম পাওঁ যে আমাৰ কিমানখিনি আছে ঠিক আছে এতিয়া তাৰ লগত আমি গম পাওঁ যে পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা বা আমাৰ বোৰ্ডৰ লগত আমাৰ যিমানখিনি পৰীক্ষাৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ প্ৰমাণপত্ৰ প্ৰদান কৰা বিদ্যালয়সমূহক সংযুক্ত স্বীকৃতি প্ৰদান কৰা শিক্ষকৰ অৰ্হতা বা পাঠ্যক্ৰম আদি নিৰ্ধাৰণ কৰা এই গোটেইখিনি বস্তু এতিয়া আমি যে উত্তৰ প্ৰদেশত আমি দেখিছিলো কি যে হাই স্কুল আৰু মধ্যৱৰ্তী আমাৰ যিমান মধ্যৱৰ্তী শিক্ষাৰ পৰিষদৰ উত্তৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু মধ্যৱৰ্তী শিক্ষা অৰ্থাৎ পৰিষদৰ এটা উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদ আছে হেতুত হৈছে যে আমাৰ ৰাষ্ট্ৰসংঘৰ যিমানখিনি ৰাজ্য চৰকাৰৰ পৰিচালিত আছে সেইখিনিৰ লগত আমি ইয়াক আমি দেখো যে ইয়াৰ মুখ্য কাৰ্যালয় আমি প্ৰয়াগৰাজত আছে য'ত এলাহাবাদ কয় ইয়াতে আছে আৰু ই হৈছে উত্তৰ প্ৰদেশৰ মানৱ আমাৰ যিমানখিনি আৰু দ্বাদশ পৰিষদৰ যিমানখিনি আমাৰ পৰীক্ষা কৰ্তৃপক্ষ আছে সেইখিনিৰ লগত আমি জড়িত আমি দেখিবলৈ পাওঁ ই বছৰি পৰীক্ষা অনুষ্ঠিত কৰে বা শিক্ষাৰ্থীৰ সংখ্যাৰ ক্ষেত্ৰত এছিয়াৰ সৰ্ববৃহৎ আমাৰ যিমানখিনি আছে পৰিষদ আছে বৰ্তমান 22,000 এইখিনি তাতকৈ অধিক মাধ্যমিক বিদ্যালয়ৰ পৰিষদৰ আমাৰ স্বীকৃতি দিছে বুলি কৈছে ঠিক তেনেকৈ ইমান বৃহৎ পৰিমাণৰ দায়িত্ব প্ৰদান কৰা পৰিষদে মিয়াট বাৰাণসী আৰু বৰেলীত থকা ইয়াৰ আঞ্চলিক কাৰ্যকলাপৰ পৰাও আমি কাম কৰে মাধ্যমিক শিক্ষাই সমাজৰ শিক্ষাত আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তাৰ লগতে প্ৰাচীন আৰু যিমানখিনি মধ্যযুগীয় ভাৰতত মাধ্যমিক শিক্ষা প্ৰদান কৰা হৈছে তাৰ লগত প্ৰচলিত নাছিল ভাৰতত মাধ্যমিক শিক্ষা বা মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণ প্ৰদান কৰা বা বিদ্যালয়সমূহত প্ৰথমটোৱে আমি ব্ৰিটিছসকলক আৰম্ভণি কৰিছিল আৰু তাৰ পিছত ভাৰতীয় শিক্ষাৰ প্ৰচাৰ কৰা সকলো আৰম্ভ কৰিছিল অৱশ্যে ভাৰতত আমি ব্ৰিটিছসকলৰ দ্বাৰা মাধ্যমিক বিদ্যালয়ৰ এটা স্থাপনৰ মুখ্য উদ্দেশ্য আছিলে যে ভাৰতীয় আমাৰ সকলক ইংৰাজী শিকোৱা আৰু আৰম্ভণিতে লৰ্ড মেকলে প্ৰতিবেদন মাধ্যমিক শিক্ষাৰ আমাৰ সম্প্ৰসাৰণৰ পথ যিমানখিনি প্ৰস্তুত কৰিছিলে সেইখিনি আমি উত্তৰ প্ৰেৰণ অনুদানৰ সহায়ক প্ৰণালী কৰি আমি আৰম্ভ কৰি ভাৰতত মাধ্যমিক শিক্ষা বিকাশত আমাৰ অৰিহণা যোগাইছিলে এতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ আয়োগ অৰ্থাৎ মাধ্যমিক শিক্ষাৰ আমাৰ যিমানখিনি কৃতিবোৰ অধ্যয়ন কৰাৰ পিছত প্ৰতিখন প্ৰদেশতে মাধ্যমিক আৰু মধ্যৱৰ্তী শিক্ষাৰ পৰিষদৰ স্থাপন পৰামৰ্শ দিয়ে আৰু তাৰ লগতে হাৰ্টৰ কমিটি
পৰামৰ্শ দিছিল যে মাধ্যমিক বিদ্যালয়ৰ আমি পাঠ্যক্ৰম এনেকুৱা হ'ব লাগে যাতে এই শিক্ষাৰ্থীসকলৰ আত্মনিৰ্ভৰ হ'বলৈ সক্ষম কৰে ঠিক তেনেকুৱাই কয় যে পাঠ্যক্ৰম আমি শিকাইছিলোঁ ঠিক তেনেকৈ সাৰ্জেন্ট প্ৰতিবেদন আছিলে 1944 মই অলৰেডি এইবিলাক গোটেইখিনি পঢ়াইছোঁ সাৰ্জেন্ট ৰিপৰ্ট বুলি বা এইটো যোনটো কয় সেই সাৰ্জেন্ট ৰিপৰ্ট প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছিল যে 11 বছৰৰ তলৰ এই যে 11 বছৰ তলৰ কোনো শিক্ষাৰ্থীক উচ্চ বিদ্যালয়ত ভৰ্তি কৰিব নালাগে দেই ঠিক তেনেকৈ গম পাওঁ যে আমি স্বাধীনতাৰ পিছত কেইবাখনো নিযুক্তি সমিতি আৰু মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণ দিয়ে তাৰ লগতে ইটো হয় যে আমাৰ যিমানখিনি ভাৰতত মাধ্যমিক শিক্ষাৰ বিকাশত এক গুৰুত্বপূৰ্ণ আমাৰ ক্ষতি হিচাপে কাম কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968 পৰামৰ্শ দিছিল যে দশম শ্ৰেণীলৈকে আমি সদায় বিজ্ঞান আৰু গণিতৰ কি কৰিব লগাটো উচিত অধ্যয়ন বাধ্যতামূলকভাৱে কৰিব লাগে বুলি কৈছে বাধ্যতামূলকভাৱে দেই আৰু তাৰ লগতে শিক্ষাৰ সুবিধা উপলব্ধ কৰিব লাগে তাত মানে SC ST ল'ৰা ছোৱালী ধনী দৰিদ্ৰ আৰু এক প্ৰকাৰৰ কাৰিকৰী আৰু ঔদ্যোগিক শিক্ষাও মাধ্যমিক পৰ্যায়ত দিব লাগে বুলি কয় আমি যোনখিনি স্কুলত পাই আহিছিলোঁ এই বস্তুখিনি দেই তেনেকৈ এতিয়া আমি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানত যাম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মানে ৰাষ্ট্ৰীয় মাধ্যমিক আৰু তাৰ লগতে আমি ঠিক তেনেকুৱাকৈ আমি গম পাওঁ যে চৰকাৰৰ এক উদ্যোগত এইখিনি বস্তু সম্ভৱ হয় তো এই সাৰ্বজনীন কৰাৰ আমাৰ সদায় লক্ষ্য থাকিব লাগে ঠিক আছে কি লক্ষ্য থাকিব লাগে সাৰ্বজনীন কৰা ঠিক তেনেকুৱাকৈ ভাৰতত প্ৰাথমিক আমাৰ যিমানখিনি আছে এইখিনি পৰ্যায়ত SSA সফলতা আমাক কি ক'বলৈ সমগ্ৰ দেশত মাধ্যমিক শিক্ষা শক্তিলৈ কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰকাশ আমি
প্ৰশক আমি কৰিছিলে ইয়াৰ উচ্চ মাধ্যমিক শ্ৰেণীৰ উত্তীৰ্ণ হোৱা বৃহৎ সংখ্যক শিক্ষাৰ্থী আমাৰ মাধ্যমিক শিক্ষাৰ এক বৃহৎ চাহিদা সৃষ্টি কৰিছিল এতিয়া ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় অৰ্থাৎ আমাৰ MHRD মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোর্স এন্ড ডেভেলপমেন্ট এই কেন্দ্ৰীয় পৃষ্ঠপোষকতাত আঁচনিখনক ৰূপায়ণ দিছিল 2009 পৰা 2010 বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছিল আৰু সকলোৰে বাবে দক্ষ বিকাশ আৰু সমতাৰ চৰ্ত প্ৰদান কৰা হয় এতিয়া আঁচনিখনত বহু মাত্ৰিক গৱেষণা কাৰিকৰী পৰামৰ্শ আৰু পুঁজি সমৰ্থনো অন্তৰ্ভুক্ত আছে বুলি কয় ঠিক তেনেকৈ মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ফলত বৌদ্ধিক সামাজিক আৰু সাংস্কৃতিক শিক্ষাও আমাৰ বৃদ্ধি হয় কাৰ্যকৰী হোৱাৰ 5 বছৰৰ ভিতৰত আমি নৱম দশম শ্ৰেণীৰ বাবে 2005 পৰা 2006 বৰ্ষৰ আমাৰ কি থাকিব 52.26 পৰা মুঠ নামভৰ্তি পাত আমাৰ 75% প্ৰাপ্ত কৰিছিল বুলি কয় ঠিক তেনেকৈ 2012 পৰা 13 বৰ্ষলৈ আমি আমাৰ কি হ'ব 75% 2017-18 বৰ্ষলৈ 100% প্ৰৱেশিকাৰে প্ৰাপ্ত কৰিছিল 2020 চনৰ ভিতৰত 100% ধাৰণ প্ৰাপ্ত কৰিছে 11-12 বিদ্যালয় আমাৰ যিমানখিনি চৰকাৰে শিক্ষাৰ গাঁথনি আৰু ব্যৱস্থাপনা নিশ্চিত কৰে আৰু যে লিংগ বৈষম্য আমাৰ যোনটো বৈষম্য আছে বা আমাৰ আৰ্থ সামাজিক কাৰণ আছে সেইবোৰ যাতে আমি আমাৰ আদি কোনো শিক্ষাৰ্থীৰ লগত আমাৰ হেৰা নহয় আছে তো এইখিনি তাৰ লগতে ল'ৰা আৰু ছোৱালীৰ ল'ৰা আৰু ছোৱালীৰ বাবে আমাৰ যিমানখিনি আমাৰ হেয়া থাকে আমি সেইখিনি পাঠ্যক্ৰম আমি কৰিব লাগে বুলি কয় ঠিক আছে ঠিক তেনেকৈ আমি চাওঁ যে আমাৰ যিমানখিনি শৌচাগাৰৰ ব্যৱস্থা থাকিব লাগে অৰ্থাৎ আমাৰ টয়লেট ফেচিলিটিজ থাকাটো খুবেই ইম্পৰ্টেণ্ট আৰু সেইটো হাইজেনিক হ'ব লাগিব কাৰণ নহ'লে যাতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি হ'ব পাৰে বেমাৰ হ'ব পাৰে ঠিক আছে সেইটো কাৰণে আচলতে আমি গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট আৰু খোৱা পানীৰ সুবিধাটো বহুতেই ইম্পৰ্টেণ্ট হয়নে কলা আৰু কাৰুশিল্প কথা প্ৰতিখন আমাৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু কৃতিপক্ষ যিমানখিনি কোঠা স্থাপন কৰা থাকে বা আমাৰ থাকে প্ৰধান শিক্ষকৰ কোঠা কাৰ্যালয় কম্পিউটাৰ কোঠা আৰু পুথিভঁৰাল কলা আৰু কাৰুশিল্পৰ কোঠা আদিৰ বাবে সঁজুলি এই সকলোৰে বাবে উপৰিও শিক্ষণ সামগ্ৰী খেলৰ সঁজুলি সংগীত থাকে বুলি কয় ঠিক তেনেকুৱাকে আমি চাব পাৰো
ঠিক হেতুতে আমি গম পাওঁ যে আমাৰ কলা আৰু যিমানখিনি আমাৰ এয়া আছে তাৰ লগত দূৰৱৰ্তী অঞ্চলৰ শিক্ষকসকলৰ বাবে আমি আৱাসিক হোষ্টেল অৰ্থাৎ ৰেচিডেন্সিয়েল যিমানখিনি স্কুলছ থাকে সেইখিনি থাকিব লাগে আৰু তাৰ লগত আমাৰ ৰেচিডেন্সিয়েল স্কুলছ আৰু প্ৰধান শিক্ষকৰ কোঠা টিচাৰৰ মানে এটা ৰুম তাত কাৰ্যালয় তাৰপিছত কম্পিউটাৰৰ কোঠা কম্পিউটাৰ লেব পুথিভঁৰাল অৰ্থাৎ লাইব্ৰেৰী কলা আৰু কাৰিকৰৰ কোঠা আদিৰ বাবে আমি কি থাকিব লাগে সা সঁজুলিবিলাক যোগান ধৰিব লাগে আৰু এই সকলোবোৰৰ উপৰিও শিক্ষণৰ সামগ্ৰী খেলৰ সঁজুলি সংগীত অংকন কলা ক্ৰয়ৰ বাবে বিদ্যালয়সমূহক বছৰি 50,000 টকাৰ অনুদান প্ৰদান কৰা হয় আৰু তাৰ লগত বিদ্যালয়ৰ সামান্যভাৱে মেৰামতি আৰু বিদ্যালয়সমূহৰ মুখ্য মেৰামতিৰ বাবে বছৰি 2 পৰা 4 লাখ টকাৰ অনুদানৰ বাবে প্ৰতিখন বিদ্যালয়ৰ বছৰি 25,000 টকা অনুদান প্ৰদান কৰা হয় এতিয়া RMSC আঁচনিৰ অধীনত আমাৰ প্ৰদান কৰা মানদণ্ডৰ হস্তক্ষেপৰ ভিতৰত আছে 30 বা 1 মানে আমাৰ কেনেকুৱা হ'ব লাগে এটা ৰেচিও মানে ধৰক 30টা ষ্টুডেন্টৰ মাজত আমি কি হ'ব লাগে এজন আমাৰ শিক্ষক থকাটো উচিত বা আমাৰ শিকোৱা যোনজন ইনষ্ট্ৰাক্টৰ থাকে আৰু এই আমাৰ কি হ'ব শিক্ষাৰ্থী শিক্ষকৰ অনুপাত বজাই ৰাখিবলৈ আমি সদায় শিক্ষকক আমি কি কৰো নিযুক্তি দিও মানে আমি ৰিক্ৰুট কৰো এতিয়া শিক্ষকসকলৰ সেৱা প্ৰশিক্ষণ বিজ্ঞান গণিত আৰু ইংৰাজী শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়া বিজ্ঞান পৰীক্ষাগাৰ ICT বা সক্ষম শিক্ষাদান পাঠ্যক্ৰম আৰু শিক্ষণৰ শিক্ষক RMSC আঁচনি প্ৰদান কৰা গুৰুত্বপূৰ্ণ আমাৰ যিমানখিনি ইকুইটি হস্তক্ষেপবোৰ ভিতৰত আছে দুৰ্বল শ্ৰেণীৰ বাবে বিশেষ নামভৰ্তি অভিযান আৰু তাৰ লগতে আমাৰ অধিক মহিলাৰ শিক্ষা নিযুক্তি কৰাৰ বিদ্যালয়ৰ ক্ষেত্ৰতো আমাৰ অনুসূচিত আছে বুলি কয় ঠিক তেনেকৈ এই জাতি অনুসূচিত